লগত মই কলমৰ লগত একত্ৰিত হৈ পেলাই মই আগবাঢ়ি গৈ ময়ো সমাজখনৰ প্ৰতি থকা সকলো মানুহৰ প্ৰতি মই সেই দায়িত্ব পালন কৰি আগবাঢ়িব বিচাৰিছোঁ। আজি আমাৰ ঠেংফাকৰি আমাৰ বড়ো সমাজৰ বীৰাংগনা নাৰী, যি সময়ত নাৰীয়ে চাৰিবেৰৰ মাজত থাকি পেলাই তেওঁলোকে একো কথা বুজি পোৱা নাছিলে, নিজৰ সংসাৰখন, নিজৰ ঘৰখন, নিজৰ সেই চৌকাখন আৰু নিজৰ সেই পাকঘৰখনৰ বাহিৰে একো বস্তু বুজি পোৱা নাছিলে, সেই সময়তে এই বড়ো বীৰাংগনা নাৰী ঠেংফাকৰিয়ে যুদ্ধ কৰিছিলে। সমাজৰ কুসংস্কাৰৰ প্ৰতি তেওঁ আগভাগ লৈ পেলাই সমাজখন পৰিচালনা কৰাৰ ক্ষেত্ৰত তেওঁ কষ্ট কৰিছিলে। বহুত আগতে মই ঠেংফাকৰিৰ বিষয়ে পঢ়িছিলোঁ, বহুত কথা যদিও মোৰ মনত নাই, কিছু কথা মোৰ মেমৰিত আছে। আজি মই ঠেংফাকৰিৰ বিষয়ে যিখন কিতাপ পালোঁ মই বিৰাট ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আকৌ ঠেংফাকৰিৰ বিষয়ে পঢ়িম আৰু মই সেই কথাসমূহ আজিৰ পৰিস্থিতিত সমাজ জীৱনৰ মাজত আজি আমি সেইবিলাক বিলাবলগীয়া হৈছিলে। যৌথভাৱে আজি আমাৰ বড়ো সাহিত্য সভা আৰু আমাৰ অসম সাহিত্য সভাই যিটো প্ৰয়াস আগত ৰাখি পেলাই একত্ৰিত হৈছে, বৰ্তমান পৰিস্থিতিত এইটো বিৰাট প্ৰয়োজন আছিল আৰু সেই বস্তুটো আপোনালোকে ইমান সোনকালে কৰিলে তাৰ কাৰণে মই আপোনালোকক সহস্ৰ 30 চনত অম্বিকাগিৰি ৰায়চৌধুৰী তেতিয়াৰ সাহিত্য সভাৰ ডক্টৰ অম্বিকাগিৰি ৰায়চৌধুৰী তেতিয়াৰ সাহিত্য সভাৰ সভাপতি আছিলে। মাৰ্ঘেৰিটাৰ অধিৱেশনত তেওঁ কৈছিলে যে আমাৰ যিখিনি নামনি অসমৰ চৰচাপুৰীৰ স্কুলসমূহ আছে, আমাৰ লুইতপৰীয়া যিখিনি আমাৰ মুছলিম সমাজ ব্যৱস্থাৰ বিশেষকৈ চৰচাপুৰত মুছলিম মানুহখিনিয়ে বসবাস কৰে, গতিকে সেই স্কুলসমূহ বাংলা ভাষা বন্ধ কৰি পেলাই অসমীয়া ভাষাক আঁকোৱালি ল'ব লাগে আৰু সেই কথা আগত ৰাখি পেলাই সকলো মানুহে ৰাতিটোৰ ভিতৰতে লয়াৰ অসমৰ সকলো লুইতপৰীয়া অসমীয়া মানুহে বাংলা ভাষা বন্ধ কৰি পেলাই অসমীয়া ভাষাৰ প্ৰচলন কৰিছিলে আৰু ৰাতিটোৰ ভিতৰতে অসমীয়া মাধ্যমৰ স্কুলে গঢ় লৈ উঠিছিলে। আৰু আজিও সগৌৰৱে আমি ক'ব পাৰোঁ যে সেইকাৰণে আজি আমি আমাৰ মাতৃভাষা, আমাৰ চিৰচেনেহী ভাষা, আমি আজিও যদি ক'ৰবাত লিখোঁ অসমীয়া ভাষাটোকেই আমি আমাৰ মাতৃভাষা হিচাপে লিখোঁ। আৰু অসমীয়া মাধ্যমত লিখা পঢ়া কৰি আজি মুছলিম ল'ৰা ছোৱালীসকলে অসমীয়া ছাবজেক্টত 100 নম্বৰ পাবৰ কাৰণে আজি সক্ষম হৈছে। এয়াই হৈছোঁ আমি জাতি, এয়াই হৈছে আমাৰ অসম, এয়াই হৈছে আমাৰ সকলো জাতি জনগোষ্ঠী আৰু এয়াই হৈছে আমি সকলো সম্প্ৰদায়ৰে মিলি একত্ৰিত হৈ পেলাই আগবাঢ়ি যোৱা আমাৰ এইখন আমাৰ পৃথিৱী। আজি আপোনালোকৰ অক্লান্ত পৰিশ্ৰম, আজি আপোনালোকৰ যি লিখনি, এই লিখনিয়ে সমাজ জীৱনটোত আমাৰ যি কুসংস্কাৰ, আমাৰ যি বাল্য বিবাহ, আমাৰ যি বিভিন্ন সময়ত যিবিলাক কথা আপোনালোকে লিখি পেলাই আহিছে, নাৰী সমাজক আপোনালোকে আগবাঢ়ি যোৱাৰ কাৰণে যি প্ৰয়াস আগত ৰাখি কাম কৰিছে, আজি আৰু কিছু কথা মই অনুৰোধ কৰিম। সেইটো সংস্কাৰ আজি আমি আনিব লাগে। আমি সন্তান জন্ম দিছোঁ, সন্তান এটা জন্ম দিয়াৰ পিছত